আজি দুটামান বিষয় লৈ আপোনাৰ সৈতে আলোচনা কৰিম, যিহেতু আৰপুৰ আপুনি কেন্দ্ৰীয় সমিতিৰ এগৰাকী সদস্য, লগতে এটা গুৰুত্বপূৰ্ণ পদবীটো আছে। বৰ্তমান অসম ফাৰ্মাচী কাউন্সিলৰ সমিতি কিয় গঠন কৰিব পৰা নাই, এই সন্দৰ্ভত আপুনি কি ক'ব? হয়, নমস্কাৰ। মই ডক্টৰ কে হাছান, আছাম ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট ইউনিয়ন চমুকৈ আৰপুৰ চেয়াৰমেন। চাওক, অসম ফাৰ্মাচী কাউন্সিল কিয় গঠন কৰিব পৰা নাই? অসম ফাৰ্মাচী কাউন্সিলৰ ইলেকশ্যন প্ৰথমতে ষ্টাৰ্ট কৰিছিল 2023। আমাৰ প্ৰাক্তন সভাপতি যিজন, তেওঁৰ যিটো টাৰ্ম আছিলে 5 বছৰীয়া, এইটো 2022 মে' মাহৰ 17 তাৰিখেই এক্সপায়াৰ্ড হৈ গ'ল। টাৰ্ম এক্সপায়াৰ হোৱাৰ পিছতো তেখেতে কি কৰিলে, একচুৱেলি ইলেকশ্যনটো হ'ব লাগে বেলট পেপাৰত, কিন্তু তেখেতে সেইটো মানে কোনো ধৰণৰ এমেণ্ডমেণ্ট নকৰাকৈ 8 ক্লজ 2 মত তেখেতে কি কৰিলে, বেলট পেপাৰত হ'ব লাগে সেইটো তেওঁ অনলাইন পদ্ধতিত নিলে। মানে অসম চৰকাৰৰ নিৰ্দেশবিলাক বুঢ়া আঙুলি দেখাই তেওঁ পূৰ্বৰে পৰা বহুত ধৰণৰ মানে ইলিগেল এক্টিভিটিজ কৰি আছিলে, আৰু সেইটো আমি গম পাই লগে লগে উচ্চ ন্যায়ালয়ত গোচৰ দিছিলোঁ। উচ্চ ন্যায়ালয়ে গোচৰটো খুব গুৰুত্ব সহকাৰে লৈ ইনষ্টেণ্ট একশ্যন হিচাপে ইলেকশ্যনটো কেঞ্চেল কৰি দিলে। তো কৰি দিয়াৰ পিছত আকৌ 6 মাহমান গোচৰটো চলাৰ পিছত এটা আণ্ডাৰষ্টেণ্ডিং হ'ল যে ইলেকশ্যনটো হ'ব বেলট পেপাৰতে হ'ব। আকৌ ইলেকশ্যনটো হেৰি কৰিলে, আমিও ভাবিলোঁ যে গোটেই অসমৰ ফাৰ্মাচিষ্টৰ ৰেজিষ্ট্ৰেশ্যন বন্ধ হৈ আছে, ছাত্ৰ ছাত্ৰীবিলাক জীয়াতু ভুগি আছে, এইবুলি বোলে আকৌ ইলেকশ্যনটো হওক। কিন্তু মনীন চন্দ্ৰ ডেকা আছিলে আপোনাৰ আছাম ফাৰ্মাচী কাউন্সিলৰ প্ৰেচিডেণ্ট। তেখেতে এই প্ৰেচিডেণ্টজনেই হ'ল ৰিটাৰ্ণিং অফিচাৰ। তেওঁৰ ম্যাদ যিহেতু 2022তে এক্সপায়াৰ্ড, তেওঁ তাৰপিছত তেওঁ কোনো জাতৰ ইলেকশ্যন পাতিব নোৱাৰে। আৰু তেওঁ সেই হাইকোৰ্টৰ নিৰ্দেশ আছিল 2196 কেছ নাম্বাৰ /23 যে প্ৰেচিডেণ্ট কাম ৰিটাৰ্ণিং অফিচাৰে ইলেকশ্যনটো পাতিব লাগে। কিন্তু তেখেতে বলপূৰ্বকভাৱে চৰকাৰৰ লগত কোনো জাতৰ আলোচনা নকৰাকৈ তেওঁ নিজাববীয়াকৈ ৰিটাৰ্ণিং অফিচাৰ হৈ পেলাই ইলেকশ্যনটো কমপ্লিট কৰিলে। কিন্তু তেওঁ সম্পূৰ্ণৰূপে এজন ইলিগেল পাৰ্চন। আৰু সেই ইলেকশ্যনটো কমপ্লিট কৰি তেওঁ বহুত ধৰণৰ বিসংগতি কৰিছে। যি ধৰণে তেওঁ গেজেট নটিফিকেশ্যন পাব্লিছ কৰিব লাগে, সেইটো তেওঁ কৰিব লাগে আছাম গভৰ্ণমেণ্টে, তেওঁ নিজেই পাব্লিছ কৰি দিলে। তো সেইটো বুঢ়া আছাম চৰকাৰকতো তেখেতে মানে হেৰি কৰিলেই, বুঢ়া আঙুলি দেখুৱালেই। লগতে তেওঁ কি কৰিলে, যিকেইটা গাইডলাইন দিছিল বেলট পেপাৰ তাৰ সেইটো ডেটৰ আগতীয়াকৈ পোষ্ট কৰি দিলে, বেলট পেপাৰ আহোঁতে পলম, আৰু যি বিভিন্ন ধৰণৰ বিসংগতিৰ মাজেদি তেখেতে ইলেকশ্যনটো কমপ্লিট কৰিলে। কৰি পেলাই তাতো আমাৰ খেলি মেলি হোৱা যেন লাগিল, আৰু শনিবাৰে ইলেকশ্যনটো কমপ্লিট হৈছিলে। হোৱাৰ লগে লগে আমি সোমবাৰে গৈ পেলাই উপস্থিত হওঁ আছাম ফাৰ্মাচী কাউন্সিলত ৰাতিপুৱা 9:30, আৰু গৈ পেলাই দেখোঁ গোটেই ফৰ্ম চি আৰু বেলট পেপাৰ তেখেতে জ্বলাই দিলে। তাৰমানে যিটো বস্তু শনিবাৰে হোৱা ইলেকশ্যনৰ এজ পাৰ ইলেকশ্যন এক্ট 1915 মতে এইটো 6 মাহলৈকে সংৰক্ষণ কৰিব লাগে, তেখেতে সোমবাৰে ৰাতিপুৱা জ্বলাই দিলে। তাৰমানে ইয়াতো তেওঁ এটা ভয়ংকৰ জালিয়াতি কৰিছে যেন আমাৰ অনুমান হ'ল। আৰু সেই সন্দৰ্ভত আমি গৈ পেলাই মহামান্য উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰেজিষ্টাৰ কৰিলোঁ 1563/2024। আৰু এটা গোচৰ আমাৰ আছিলে 992/2024, তেওঁ যে ইলিগেল পাৰ্চন তাৰ ওপৰত। 1563 তেওঁ কৰা ইলিগেল এক্টিভিটিছৰ ওপৰত। আৰু এই 992 যিটো গোচৰ নাম্বাৰ, সেইটোত তেখেতে আজিলৈকে কোনো ধৰণৰ শপতনামা তেওঁ দিব পৰা নাই, ইভেন কি অসম চৰকাৰৰ স্বাস্থ্য বিভাগেও দিব পৰা নাই। যিহেতু গোটেই মেটাৰটো চাব জুডিচ হৈ আছে, চাব জুডিচ মেটাৰটোত আমি আৰপুৱে কোনো মন্তব্য নিদিওঁ, আৰু মহামান্য উচ্চ ন্যায়ালয়ৰ প্ৰতি আমাৰ যথেষ্ট সন্মান আছে। আৰু ন্যায়ালয়ে যিটো সিদ্ধান্ত দিব, যিটো ৰায়দান দিব, এইটোক আমি সদায় সন্মান কৰি আহিছোঁ আৰু আগলৈও কৰি থাকিম। গতিকে চাব জুডিচ মেটাৰৰ ওপৰত আমি একো নকওঁ, আৰু সেইটো কাউন্সিল তেওঁলোকে চাব জুডিচ মেটাৰৰ ওপৰত কেনেকৈ গঠন কৰিব পাৰে সেই বিষয়ে তেওঁলোকেহে জানিব, আমি বিশেষ একো ক'ব নোৱাৰিম। আমি প্ৰশ্নটো কৰিলোৱে হয়, যিহেতু বেলট পেপাৰ জ্বলাই দিছে। হয়, এই সন্দৰ্ভত আৰু আপোনালোকক ক'বলৈ কিবা আছে? বেলট পেপাৰ জ্বলাই অগ্ৰগতি কিমান হৈছে? নাই, বেলট পেপাৰটোতো তেখেতে সেই মানে শনিবাৰে ইলেকশ্যন কমপ্লিট হ'ল, সোমবাৰে ৰাতিপুৱা আহি জ্বলাই দিলে। জ্বলাই দিয়াৰ পিছত বিভিন্ন বাতৰি কাকত অলৰেডি প্ৰকাশ পাইছে সেই ঘটনা। আৰু এই সন্দৰ্ভত আমি বৰ্তমান অসমৰ স্বাস্থ্য বিভাগৰ যিজন কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী অনাৰেবল অশোক বাবু ছাৰ, তেখেতক আমি এটা মেমৰেণ্ডাম দিছোঁ। এই বেলট পেপাৰ জ্বলোৱা কাণ্ডটোৰ ওপৰত এটা ইনকুৱাৰী হ'ব লাগে। ইনকুৱাৰী কৰি পেলাই যিসকল ব্যক্তি কালপিত ইয়াত জড়িত আছে, কিয় বেলট পেপাৰ জ্বলাই দিয়া হ'ল বা ফৰ্ম চি জ্বলাই দিয়া হ'ল, ইনকুৱাৰী কৰি তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিব লাগে। আৰু এই যিটো ভেকু ভাওনা অসম ফাৰ্মাচী কাউন্সিল লৈ পেলাই কৰি অসমৰ গোটেই ফাৰ্মাচিষ্টৰ জমাপুঞ্জী পদে পদে ইলেকশ্যন পাতি নষ্ট কৰিলে, তাৰ ওপৰতে ইনকুৱাৰী হ'ব লাগে। আৰু তেওঁলোকৰ পৰা এই গোটেই ধনৰ খতিয়ান মানে উইথ ইণ্টাৰেষ্ট পেনাল্টি হিচাপত আদায় কৰিব লাগে।